হনুমান ৰাৱণৰ শত্ৰু নাছিল বা ৰাৱণ হনুমানৰ শত্ৰু নাছিল। ইয়াৰ পাছতো হনুমানে ৰাৱণক শত্ৰু কিয় বনাইছিল জানেনে? কাৰণ ৰাৱণ মানে হ'ল অহংকাৰ, ৰাৱণ মানে হ'ল অন্ধবিশ্বাস, ৰাৱণ মানে হ'ল ধৰ্মীয় গোড়ামী, ৰাৱণ মানে হ'ল দেশৰ শত্ৰু। কোনো শত্ৰুতা নথকাৰ পাছতো হনুমান শ্ৰীৰামচন্দ্ৰৰ লগ এই কাৰণেই দিছিল, শ্ৰীৰামচন্দ্ৰ মানে হ'ল দেশ প্ৰেম, শ্ৰীৰামচন্দ্ৰ মানে হ'ল সত্য, শ্ৰীৰামচন্দ্ৰ মানে হ'ল সমগ্ৰ মানৱ কল্যাণৰ কথা ভবা এটা সত্তা। সীতা মাতা মানে হ'ল দেশৰ সন্মান, সীতা মাতা মানে হ'ল ভাৰতবৰ্ষৰ গৌৰৱ। আৰু ৰাৱণে সেই ভাৰতৰ সন্মানৰ ওপৰত হাত দিছিল। সেইকাৰণে হনুমানৰ নিচিনা অগণন বানৰ ৰাৱণৰ বিৰুদ্ধে যুদ্ধত থিয় হৈছিল। এই বানৰ সেনাৰ কথা যে কোৱা হয় কিয় জানেনে? কাৰণ দেশলৈ যেতিয়াই সংকট আহে, দেশক যেতিয়াই শত্ৰুপক্ষই আক্ৰমণ কৰে বা শত্ৰুপক্ষই আমাৰ সন্মানক লাঘৱ কৰে, তেতিয়াই সকলো বানৰ সেনাৰ দৰে আগবাঢ়ি যোৱা প্ৰয়োজন। কাৰণ বানৰ সেনাৰ কোনো জাতি নাই, বৰ্ণ নাই, ধৰ্ম নাই। হনুমানে সীতামাতাৰ খবৰ ল'বৰ বাবে লংকালৈ যেতিয়া উৰা মাৰিছিল, ইয়াৰ পৰা শিকিব লগা কথাটো হ'ল সাগৰৰ মাজতে ৰৈ আছিল কোন? চুৰচা। চুৰচাই সমস্ত এটা বিকট ৰূপ ধৰি মুখখন খুলি ৰৈ আছিল আৰু হনুমানক বাধা দিছিল। হনুমানে কিন্তু সেই সময়ত নিজৰ শক্তি প্ৰথমতে দেখাইছিল, হনুমানেও নিজৰ শৰীৰটো ডাঙৰ কৰিছিল। চুৰচাই কিন্তু তাতকৈও বেছি ডাঙৰ মুখখন কৰিছিল। তেতিয়া হনুমানে বিনা কাৰণত কাৰোৰ লগত যুদ্ধ কৰা নাছিল, হনুমানে তাত বুদ্ধি ব্যৱহাৰ কৰিছিল আৰু সকলো অহংকাৰ ত্যাগ কৰি সৰু ৰূপটো ধৰি চুৰচাৰ মুখৰ ভিতৰলৈ গৈছিল আৰু ওলাই গুচি গৈছিল। আজি আমি ভাৰতে সেইটোৱেইটো কৰি আছো। শত্ৰুৱে আমাক যিমানেই মুখখন খুলি চুৰচাৰ দৰে আমাক আগভেটি নধৰক, আমি সদায় হনুমানৰ দৰে বিনম্ৰ, নম্ৰ আৰু সৰু হৈতো আছিলো ইমান দিনে। কিন্তু যেতিয়াই হনুমানক লংকাত ধৰি লৈ যোৱা হ'ল আৰু হনুমানৰ নেগুৰত জুই লগাই দিয়া হ'ল, তেতিয়া কিন্তু হনুমানে সমস্ত সোণৰ লংকা জ্বলাই শেষ কৰি দিলে। এতিয়াও সেই সময়ে আহি পৰিছে, 27-28জন দেশৰ নাগৰিকক কেৱল হিন্দু হোৱাৰ বাবে বধ কৰিছে। এতিয়া লংকা দহনৰ সময়। এতিয়া আৰু হনুমানৰ নিচিনাকে সৰু ৰূপ ধৰি সেই কূটনীতি কৰাৰ সময় নহয়, এতিয়া লংকা দহনৰ সময়, শত্ৰুক শক্তি প্ৰদৰ্শনৰ সময়। মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছো, দেশৰ বিৰুদ্ধে শত্ৰুৰ সপক্ষে মাত দিয়া মানুহকেইটাক চোঁচৰাই লৈ যোৱাৰ বাবে।